নমস্কাৰ। জীৱন যুদ্ধত কাহানিও হাৰ নমনা এগৰাকী সাহসী যোদ্ধাৰ কথা এয়া। বৰ্তমান বহু চৰ্চিত এটি নাম, যাৰ নামেই হয়তো পৰিচয়। পৃথিৱী বিখ্যাত নদীদ্বীপ মাজুলীৰ বুকুত জন্মগ্ৰহণ কৰা অতি স্পষ্টবাদী, নিৰ্ভীক তথা শিক্ষকৰ দৰে মহান বৃত্তিত নিয়োজিত শ্ৰদ্ধাৰ ৰণৱজ্যোতি মিলি ডাঙৰীয়া। এসময়ত ৰিক্সা চলায়ো জীৱন নিৰ্বাহ কৰা মিলি ডাঙৰীয়াই একাগ্ৰতা তথা কঠোৰ পৰিশ্ৰমৰ অন্তত লাভ কৰিছিল শিক্ষকহেন এটি পবিত্ৰ বৃত্তি। সেইজনা সদ্যপ্ৰয়াত ৰণৱজ্যোতি মিলি ডাঙৰীয়াৰ কবিতা পাঠ কৰিবলৈ আগবাঢ়িছো। পাঠ কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম মাজুলী। কবিতাৰ কথা ৰণৱজ্যোতি মিলি, আবৃত্তি ৰিচা কলিতা। ককাৰ কথা শিলৰ ৰেখা। মাজুলী ভোগালী ঠাই, কোনে কয় ঠাই। নজনাকৈ নকবা, থেপেচ ভাল নালাগে, নুবুজাকৈ নুদুখিবা। মাজুলী মোৰ ভোগালী, সোণালী, ৰূপালী সকলো। ককাৰ কথা নাজানো 19 শতিকাৰে। মোৰ দেউতাৰ দেউতা কলামন ককা। 6 জন ল'ৰা, ছোৱালী এজনী। খেতি পথাৰ, হাবি জংঘল, চৰাই চিৰিকটি, গৰু ম'হ, গাখীৰ দৈ, মাছ কাছ উভয় নদী। মাজুলী ভোগালী। মাজুলী মানে নদ নদীৰে ভৰা সুখৰ সেউজীয়া ধৰণী। ৰঙীন এবুকু সপোন। ফৰকাল জোনজনী আহি অৱগাহন কৰি যায় জুমি জুমি চাই। নাতিদূৰৰ অসংযত চৰাই, ফাগুনে টানি ধৰে মাজুলীৰ আচল। সৌসিদিনা পাহুৱাল দুহাতেৰে মেৰিয়াই আতি আতি লৈ লুইতৰ বুকুৰে বৈ অহা কাঠৰ পাণচৈ। দুবেলা দুমুঠি খাই জীৱন তৰাৰ সুখ। বছেৰেকত ধুৱাই নিয়ে দুখবোৰ, সিঁচি থৈ যায় সুখৰ বীজ, যাৰ নাম মাজুলী। ধন্যবাদ।